নমস্কাৰ ছাত্ৰীসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক ইউডাইছ প্লাছত ষ্টুডেণ্ট প্ৰফাইল, টিচাৰ প্ৰফাইল আৰু যি স্কুল প্ৰফাইল এই তিনিটাই আপোনালোকে কেনেকৈ আপডেট কৰিব পাৰিব এই বিষয়ে জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে অন্য ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন অনুভৱ নকৰিব, যিহেতু স্কুল প্ৰফাইল, টিচাৰ প্ৰফাইল লগতে ষ্টুডেণ্ট যি প্ৰফাইল GP, EP, PP এই আটাইখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি কেনেকৈ কৰিব লাগিব অতি সহজে। চ' আপোনালোকক জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। চ' আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলতে এইখিনি কাম কৰিব পাৰিব। চ' আপোনালোকে তাৰ বাবে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলৰ যি ক্ৰ'ম ব্ৰাউজাৰ আছে সেই ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছতে আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব, গুগলত গৈ ইউডাইছ প্লাছ বুলি চাৰ্চ কৰিব। ইউডাইছ প্লাছ বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে বিভিন্ন অপশ্যনসমূহ আছে। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে ইউডাইছ প্লাছ বুলি এটা অপশ্যন পাব। কেৱল ইউডাইছ প্লাছ বুলি চিন যিটো আছে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন অপশ্যনসমূহ থাকিব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে কি কৰিব, ইউডাইছ প্লাছ ডাটা কেপচাৰ বুলি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে ইয়াতে বিভিন্ন অপশ্যনসমূহ আছে, প্ৰফাইলছ এণ্ড ফেচিলিটি, টিচাৰ মডিউল, ৰিপৰ্ট মডিউল এণ্ড ষ্টুডেণ্ট মডিউল। চ' আপোনালোকে কি কৰিব লাগিব, এটা এটাকৈ আপোনালোকৰ বিদ্যালয়ত এইখিনি তথ্য আপোনালোকে ইউডাইছ প্লাছত আপডেট কৰিব লাগিব। মই আপোনালোকক প্ৰথমে যি ষ্টুডেণ্ট মডিউল, এই ষ্টুডেণ্ট মডিউলটো কেনেকৈ আপডেট কৰিব লাগিব এই বিষয়ে জনাব বিচাৰিছোঁ। চ' আপুনি কি কৰিব লাগিব, ইয়াৰ বাবে ষ্টুডেণ্ট যি মডিউল আছে সেই ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টেট ছিলেক্ট কৰিব লাগিব। ষ্টেট ছিলেক্ট কৰাৰ পিছত আপোনালোকে গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকে ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচাৰটো দি আপোনালোকৰ বিদ্যালয়ৰ লগ ইন কৰি ল'ব লাগিব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। দেখিব পাইছে, লগ ইনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ কাৰেণ্ট একাডেমিক ইয়েৰ আৰু স্নেপশ্বট 2023-2024 ওলাইছে। চ' আপোনালোকে কি কৰিব লাগিব, কাৰেণ্ট একাডেমিক ইয়েৰ যি হালধীয়া হৈ আছে, এই হালধীয়া হৈ থকা কাৰেণ্ট একাডেমিক ইয়েৰ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা পপ আপ আহিব, এইটো ক্ল'জ কৰি দিব আপোনালোকে। ক্ল'জ কৰাৰ পিছতে আপোনালোকৰ যি বিদ্যালয়ৰ ডেটাখিনি এইদৰে দেখিবলৈ পাব, UKG LKGৰ পৰা ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, ক্লাছ 4। চ' আপোনালোকে ইয়াত এটা এটাকৈ আপোনালোকৰ বিদ্যালয়ৰ যিসমূহ GP, EP ষ্টুডেণ্টৰ প্ৰফাইলসমূহ আছে সেইবিলাক আপোনালোকে আপডেট কৰিব লাগিব। চ' মই আপোনালোকক ইয়াত আপডেট কৰি দেখুৱাই আছোঁ। পোনপ্ৰথমে মই আপোনালোকক ক্লাছ 5ৰ ষ্টুডেণ্ট এজনৰ কেনেকৈ GP, EPখিনি আপোনালোকে আপডেট কৰিব লাগিব এই বিষয়ে দেখুৱাব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিনাৰতে ভিউ মেনেজ বুলি এটা অপশ্যন আছে। চ' আপোনালোকে ভিউ মেনেজত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে ষ্টুডেণ্ট ক্লাছ 5ৰ আহি গৈছে এইদৰে লিষ্টসমূহ। চ' মই আপোনালোকক এটা অভিজিত ওৰাং ষ্টুডেণ্ট যি আছে সেই GP, EPটো কেনেকৈ আপডেট কৰিব লাগিব মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিছে আটাইখিনি নট ষ্টাৰ্টেড হৈ আছে। মই প্ৰথমে GP, EPটো ক্লিক কৰিছোঁ। GP, EPত ক্লিক কৰাৰ পিছত ডাটাখিনি আপোনালোকে আগৰ ডাটাখিনি ছেম থাকিব লাগিব। ইয়াত কোনো কাৰেকশ্যন কৰিব কোনো প্ৰয়োজন নাই। যদি আপোনালোকৰ নতুন কিবা ভৰাবলগীয়া আছিল তেতিয়াহ'লে আপোনালোকে ইয়াত চাই চিতি ভৰাব পাৰিব। চ' মই আপোনালোকক ইয়াত ছেভ কৰি দিছোঁ। ছেভ ক্লিক কৰাৰ পিছতে মই ক্ল'জ কৰি দিছোঁ। ইয়াৰ পিছত মই পুনৰ নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিভিন্ন অপশ্যনসমূহ আছে। অপশ্যনসমূহৰ ভিতৰত আপোনালোকে ৰোল নাম্বাৰটো ভৰাব লাগিব। ৰোল নাম্বাৰটো মই ভৰাই দিছোঁ, 5 ৰোল নাম্বাৰ। ইয়াৰ পিছত আছে লেংগুৱেজ গ্ৰুপ ষ্টাডি বাই ষ্টুডেণ্ট, এইখিনি আপোনালোকে ভৰাব লাগিব। চ' মই ইয়াত দেখিছে ইংলিছ টু কাৰ্বি, এই ইংলিছ টু কাৰ্বিটো ফিল আপ কৰি দিছোঁ। বাকীখিনি ইয়াত ভৰাৰ পৰা কোনো প্ৰয়োজন নাই, যিখিনি আছে যেনেকৈ আছে তেনেকৈ থাকিব দিব পাৰে আপোনালোকে। ইয়াৰ পিছতে আপোনালোকে ছেভ দেখিছে, আপোনালোকে এই ছেভ অপশ্যনত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে যি প্ৰফাইল ফেচিলিটি, সেই প্ৰফাইল ফেচিলিটিখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। কি আপোনালোকে ফিল আপ কৰিব, বাকীখিনি ছেম টু ছেম থাকিব দিব পাৰে, ইয়াত কোনো অসুবিধা নাই। ইয়াৰ পিছত আপোনালোকে ডাজ দ্য ষ্টুডেণ্ট এপিয়াৰ্ড ইন দ্য ষ্টেট লেভেল কম্পিটিটিভ নেশ্যনেল লেভেল কম্পিটিশ্যন, এইবিলাক আপোনালোকে যদি কৰিছে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব, যদি নাই কৰা নোট ক্লিক কৰিব। মই নাই কৰা যিহেতু ন' কৰি দিছোঁ। ইয়াৰ পিছতে আপোনালোকে যি স্কুলৰ পৰা যি ষ্টুডেণ্টৰ যি ঘৰৰ ডিষ্টেঞ্চ ইয়াত আপোনালোকে ভৰাব লাগিব। ইয়াত দেখিছে 1 কিলোমিটাৰ, 1 to 3 কিলোমিটাৰ, যিহেতু ষ্টুডেণ্টৰ 1 to 3 কিলোমিটাৰ হয়, মই 1 to 3 কিলোমিটাৰ ইয়াত ভৰাই দিছোঁ। ইয়াৰ পিছতে যি ষ্টুডেণ্টৰ যি গাৰ্জেণ্টৰ কোৱালিফিকেশ্যনটো ইয়াত জানিব বিচাৰিছে। চ' মই আপাৰ প্ৰাইমেৰী ইয়াত ছিলেক্ট কৰি দিছোঁ। ইয়াৰ পিছতে মই দেখিছে আটাইখিনি ফিল আপ কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকে ফাইনেল যি ষ্টুডেণ্টৰ GP, EPখিনি ফাইনেল
আপগ্ৰেড কৰিব লাগিব সো আপোনালোকে এটাখিনি চাই ল'ব এবাৰ যদি কিবা ভুল থাকে আপোনালোকে পুনৰ এডিট কৰি ল'ব পাৰে ইয়াত দেখিছে তলত এটা অপচন দেখিছে কমপ্লিট ডেটা বুলি সো কমপ্লিট ডেটাত ক্লিক কৰিছো কমপ্লিট ডেটাত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে আৰ ইউ চিয়ৰ ইউ ৱান্ট টু কমপ্লিট দ্য ডেটা সো মই ওকে ক্লিক কৰিছো সো দেখিলে পাইছে অল ফৰ্মেট নট কমপ্লিটেড yet please submit detail of the formal individually সো ইয়াত কিছু তথ্য থাকি গৈছে বাবে ইয়াত ফাইনেল সাবমিট হোৱা নাই তাৰ বাবে মই পুনৰবাৰ চেক কৰিব লাগিব কি থাকি গৈছে আপোনালোকে পুনৰ ইয়াত ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছতহে আপোনালোকে কমপ্লিট ডেটাখিনি আপোনালোকে আপলোড কৰিব পাৰিব মই কি থাকি গৈছে মই আপোনালোকক দেখাব বিচাৰিছো ইয়াত আপুনি বেগত ক্লিক কৰিব সো বেগত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে ষ্টুডেণ্টৰ যি অভিজিত ওৰাং জিপি ইপি কমপ্লিট হৈ গৈছে যি এফপি টো কমপ্লিট হোৱা নাই সো মই এফপিত ক্লিক কৰিছো পুনৰ এফপিত কিছু তথ্য থাকি গৈছে ভৰাবলৈ তাৰ বাবে কমপ্লিট হোৱা নাই সো মই পুনৰবাৰ দি স্কুলৰ ডিসটেন্সটো দেখুৱাইছে হে পুনৰবাৰ মই ফিল আপ কৰিছো বিটুইন 1 to 3 কিলোমিটাৰ ইয়াত ক্লিক কৰি দিছো ইয়াৰ পিছতে মই পুনৰ সেভ ক্লিক কৰিছো সেভত ক্লিক কৰাৰ পিছতে মই নেক্সটত ক্লিক কৰি দিছো নেক্সটত ক্লিক কৰাৰ পিছতে ফাইনেল যি সাবমিটৰ বাবে দেখিছে কমপ্লিট ডেটা সো মই পুনৰবাৰ কমপ্লিট ডেটাত ক্লিক কৰিছো I want to sure completed data মই ওকে ক্লিক কৰি দিছো সব ওকে ক্লিক কৰাৰ লগে লগে ডাটা কমপ্লিশন ইজ কমপ্লিটেড সো মই নেক্সট ষ্টুডেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে যি সেকেন্ড ষ্টুডেণ্ট যি নেক্সট ষ্টুডেণ্ট আছে তেওঁলৈ মই তেওঁৰ জিপিইপি খিনি আপডেট কৰিব পাৰিম অভিজিত ওৰাঙৰ যি জিপিইপি খিনি কমপ্লিট কৰিলো ইয়াৰ পিছতে মই দেখিছে নেক্সট ষ্টুডেণ্ট দেৱানন্দ ওৰাং আছে এইদৰে আপোনালোকেও এটা ষ্টুডেণ্ট কৈ যি ষ্টুডেণ্টৰ যি প্ৰফাইলসমূহ আপডেট কৰিব পাৰিব ইয়াৰ পিছত মই আপোনালোকক দেখাব বিচাৰিছো যি ষ্টুডেণ্ট ইয়াৰ পিছত মই আপোনালোকক দেখাব বিচাৰিছো যি টিচাৰ প্ৰফাইলসমূহ আপোনালোকে কেনেকৈ আপডেট কৰিব তাৰ বাবে আপোনালোকে কি কৰিব লাগিব পুনৰ যি স্কুলৰ ডেশবোৰ্ড আছে এই ডেশবোৰ্ডত যাব ইয়াৰ পিছতে আপোনালোকক মই দেখাব বিচাৰিছো টিচাৰ মডিউলটো আপোনালোকে কেনেকৈ আপডেট কৰিব সো মই ইয়াৰ বাবে আপোনালোকে যি টিচাৰ মডিউলটো আছে টিচাৰ মডিউল অপচনত ক্লিক কৰিব টিচাৰ মডিউল অপচনত ক্লিক কৰাৰ পিছতে আপোনালোকে যি ইউজাৰ আইডি পাছৱৰ্ড দি পুনৰ লগইন কৰিব লাগিব মই আপোনালোকক লগইন কৰি দেখুৱাই আছো লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে স্কুলখনৰ নামটো আৰু ইউডাইছ কোডটো আপোনালোকে দেখিবলৈ পাব ইয়াৰ পিছতে আপোনালোকে টিচিং এণ্ড নন টিচিং বুলি এটা অপচন পাব এই দেখিছে আপোনালোকে গো বুলি এটা অপচন আছে সেই গো বুলি অপচন কৰা এই গো বুলি থকা অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব সো গোত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে যি স্কুলৰ যি টিচাৰ প্ৰফাইলৰ বাবে টিচাৰ যি ডেটাসমূহ এইদৰে খোল খাই গৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে দুটা ইয়াত দেখিছে আপোনালোকে টোটেল টিচাৰ 2 দেখাই আছে ইনকমপ্লিট 2 যেহেতু ইয়াত যি টিচাৰ প্ৰফাইলসমূহ আপডেট কৰা নাই তাৰ বাবে ইনকমপ্লিট যি ৰেড হৈ আছে ৰেড ইনকমপ্লিট 2 সেই আপোনালোকে ৰেড ইনকমপ্লিট 2 ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি টিচাৰ প্ৰফাইল আপোনালোকে আপডেট কৰিব লাগিব তাৰ বাবে কি কৰিব লাগিব পোনপ্ৰথমে আপোনালোকে জেনেৰেল যি প্ৰফাইল আছে সেই জেনেৰেল প্ৰফাইল আপোনালোকে ক্লিক কৰিব লাগিব জেনেৰেল প্ৰফাইল আপোনালোকে আপডেট কৰিব লাগিব তাৰ পিছতে এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল এইটো আপডেট কৰিব লাগিব ইয়াৰ পিছত আদাৰ ডিটেইলছ সো আপোনালোকে এই তিনিটা অপচন আপোনালোকে আপডেট কৰিব লাগিব পোনপ্ৰথমে মই জেনেৰেল প্ৰফাইলটো আপডেট কৰি দেখুৱাইছো কেনেকৈ কৰিব লাগে জেনেৰেল প্ৰফাইল আপডেট কৰাৰ আগত দেখিছে আপোনালোকে মই ক্লিক কৰি দিলো ইয়াত আপোনালোকৰ যি টিচাৰৰ ডেটাসমূহ এইদৰে খোল খাই গৈছে সো আপোনালোকে টিচাৰৰ ডেটাসমূহ এইদৰে আপোনালোকে দেখিবলৈ পাইছে ইয়াত যদি আপোনালোকৰ কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰে যদি আপোনালোকৰ কিবা কাৰেকশ্যন কৰিবলগীয়া নাই তেতিয়াহ'লে আপোনালোকে আপডেট কৰি দিব পাৰে সো মই আপডেট কৰি দিছোঁ আপডেট কৰাৰ লগে লগে দেখিছে আপোনালোকে জেনেৰেল প্ৰফাইলটো গ্ৰীণ হৈ গৈছে ইয়াৰ পিছত আছে এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল সো মই ইয়াত ক্লিক কৰিছোঁ ইয়াত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে যি এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইলটো খোল খাই গৈছে সো আপোনালোকে ইয়াত যদি কিবা কাৰেকশ্যন থাকে তেতিয়াহ'লে কাৰেকশ্যন কৰিব পাৰে যদি কোনো কাৰেকশ্যন নাই তেতিয়াহ'লে আপোনালোকে আপডেট কৰি দিব পাৰে সো মই আপডেটত ক্লিক কৰিছোঁ ইয়াৰ পিছত আছে ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ সো আপোনালোকে ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলটো ভালদৰে চাই ল'ব এবাৰ কম্পিউটাৰ ফৰ ইউজ অফ টিচিং যদি আপোনালোকে লৈছে য়েছ কৰিব যদি নাই লোৱা ন' কৰিব ট্ৰেইনিং ৰিচিপ্ট কি আছে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে ফিল আপ কৰি দিব এইখিনি যদি কি ট্ৰেইনিং লৈছে যদি নিষ্ঠাৰ ট্ৰেইনিং লৈছে য়েছ কৰিব যদি নাই লোৱা ন' কৰিব আপোনালোকে সিটেট পাছ কৰিছিল আপোনালোকে য়েছ কৰিব যদি নাই কৰা ন' কৰিব আৰু যদি য়েছ কৰিছে যদি পাছ কৰিছিল আপোনালোকে য়েছত ক্লিক কৰিব আৰু পাছ কৰাৰ চনটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব লাগিব তো ফিল আপ কৰাৰ পিছত আপোনালোকে আপডেটত ক্লিক কৰিব দেখিবলৈ পাইছে আপডেটত ক্লিক কৰাৰ লগে লগে যি টিচাৰ প্ৰফাইলটো আপডেট হৈ গৈছে এইদৰে আপোনালোকে অতি সহজে যি টিচাৰ প্ৰফাইলসমূহ আপোনালোকৰ বিদ্যালয়ৰ যি ইউডাইছ প্লাছত আপডেট কৰিব পাৰিব
ইয়াৰ পিছত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে স্কুলৰ যি প্ৰফাইল যি স্কুল প্ৰফাইল কেনেকৈ আপডেট কৰিব তাৰ বাবে আপোনালোকে পুনৰ স্কুল প্ৰফাইলত লগইন কৰিব লাগিব। কেনেকৈ লগইন কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব দেখিছে আপোনালোকে UDAS প্লাছ লগইন প্ৰফাইল এণ্ড ফেচিলিটি, সেই প্ৰফাইলছ এণ্ড ফেচিলিটিত ক্লিক কৰিব। প্ৰফাইল এণ্ড ফেচিলিটিত ক্লিক কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পুনৰ লগইন কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিভিন্ন অপশ্যনসমূহ আছে, প্ৰফাইলছ এণ্ড ফেচিলিটি, টিচাৰ প্ৰফাইল আৰু ষ্টুডেণ্ট। যিহেতু আমাৰ টিচাৰ এণ্ড ষ্টুডেণ্টৰ যি প্ৰফাইল আপডেট কমপ্লিট হৈ গৈছে, চ' ইয়াৰ পিছত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ স্কুল প্ৰফাইল কেনেকৈ আপডেট কৰিব লাগিব। তাৰ বাবে আপোনালোকে প্ৰফাইলছ এণ্ড ফেচিলিটিত ক্লিক কৰিব। প্ৰফাইলছ এণ্ড ফেচিলিটিত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এই 1 2 3 4 5 6 7 8 যি আটাইখিনি 12টা যি অপশ্যন 12টাই আপোনালোকৰ ইনকমপ্লিট হৈ আছে। চ' 12টা তথ্য আপোনালোকে ইনকমপ্লিট হৈ আছে দেখিছে আপোনালোকে নট ষ্টাৰ্টেড য়েট, যিহেতু আপডেট মই কৰা নাই তাৰ বাবে ইনকমপ্লিট দেখুৱাই আছে। যদিহে আপোনালোকে ডাটাখিনি আপডেট কৰিব, ইয়াত দেখিছে আপোনালোকে শেষৰ ফালে ষ্টেটাছ বুলি এটা অপশ্যন আছে, ইয়াত কমপ্লিটেড বুলি দেখাই থাকিব। তো মই যিহেতু আপডেট কৰা নাই তাৰ বাবে ইনকমপ্লিট দেখুৱাই আছে। নিড কাৰেকশ্যন দেখুৱাই আছে। চ' মই আপোনালোকক কেনেকৈ যি আপোনালোকৰ বিদ্যালয়ৰ যি প্ৰফাইল আপডেট কৰিব লাগিব এই বিষয়ে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ডেটা কেপচাৰ ফৰ্মেট বুলি এটা অপশ্যন ওপৰত দেখি আছে 1.1 to 1.26। চ' আপোনালোকে এই যি 1.1 to 1.26 আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি বিদ্যালয়ৰ ডেটাখিনি আপোনালোকে এইদৰে দেখিবলৈ পাব। এইদৰে আপোনালোকে দেখাৰ পিছতে আপোনালোকে এই ডেটাখিনি ভালদৰে চাই ল'ব। চাই লোৱাৰ পিছত আপোনালোকে এটা এটাকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে মাৰ্ক এজ কমপ্লিট বুলি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সট যি অপশ্যনসমূহ আছে সেই নেক্সট অপশ্যনবোৰ এটাকৈ খোল খাই গৈ থাকিব। ইয়াৰ পিছত দেখিছে আপোনালোকে 1.27 to 1.36 এই অপশ্যনটো খোল খাই গৈছে। চ' এইখিনি মই আপডেট কৰিব লাগিব। এইদৰে এটাকৈ আপডেট কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ৰ যি স্কুল প্ৰফাইলসমূহ কমপ্লিট হৈ যাব। চ' চাবলৈ আশা কৰিছোঁ এইদৰে আপোনালোকে অতি সহজে আপোনালোকৰ যি স্কুলৰ UDAS প্লাছৰ যি ষ্টুডেণ্ট প্ৰফাইল, টিচাৰ প্ৰফাইল লগতে স্কুল প্ৰফাইল এই আটাইখিনি আপোনালোকে অতি সহজেই ফিল আপ কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক মই ধন্যবাদ জনালোঁ।